এইটো খুব বেয়া খবৰ, দুৰ্ভাগ্যজনক খবৰ যে অসমৰ শ্ৰমিকে আকৌ এবাৰ মেঘালয়ৰ কয়লা খনিত কাম কৰিবলৈ গৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। ইয়াৰ কিছুদিনৰ আগত আমি আমাৰ উত্তৰ কাছাৰত কয়লা খনিত মৃত্যু হোৱা শ্ৰমিকৰ খবৰ পাইছিলোঁ। লিডু আৰু মাৰ্ঘেৰিটাত সঘনে এনেকুৱা কয়লা খনিত শ্ৰমিকৰ মৃত্যু ঘটি থাকে। মেঘালয়ত এইবাৰ একেলগে 10জন শ্ৰমিকে কয়লা খনিত মৃত্যুবৰণ কৰাকৈ চৰকাৰে কয়লা খনিৰ শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। বাকী যিসকল ৰৈ আছে আৰু মৃতকৰ পৰিয়ালবিলাক মৃতকসকলক অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰত্যেকটো মৃতকৰ পৰিয়ালক অতি কমেও 20 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে। এই দাবী আমি উত্থাপন কৰিছোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল আজি কেইদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যোৱা কিছুদিনৰ ভিতৰত অসমৰ যুৱক যুৱতীয়ে বহিৰাজ্যত কাম কৰিবলৈ গৈ যোৱা কিছুদিনত 6 মাহ নে এবছৰৰ ভিতৰত 162জন যুৱক যুৱতীয়ে মৃত্যুবৰণ কৰা বুলি জানিব পৰা গৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে সেইদিনা যেতিয়া 4জন আমাৰ মিচিং যুৱক যেতিয়া একেটা ৰুমতে মৃত্যু ঘটিছিলে, সেইদিনা অসমৰ মুখ্যমন্ত্ৰীয়ে অতি স্পষ্ট ভাষাৰে কৈছে যে যোৱা সময়খিনিত অসমৰ 162জন বহিৰাজ্যত কৰ্মৰত শ্ৰমিকে যোৱা সময়খিনিত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। তাৰমানে এইটোকে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ দিনত অসমৰ যুৱক যুৱতীসকলে অসমত কাম পোৱা নাই। তেওঁলোকে বহিৰাজ্যত কোনোবাই হাজিৰা কৰিবলৈ গৈছে, কোনোবাই ছিকিউৰিটি গাৰ্ড কৰিবলৈ গৈছে, কোনোবাই হোটেলত কাম কৰিবলৈ গৈছে, কোনোবাই সাগৰত মাছ মাৰিবলৈ গৈছে আৰু এনেকৈ মাছ মাৰিবলৈ যাওঁতে বা কিবা এনেকুৱা কাম কৰিবলৈ যাওঁতে অনাহকতে এই মানুহবিলাক অকালতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। এইটোৱে আচলতে অসমৰ নিবনুৱা সমস্যাৰ প্ৰকৃত ৰূপটো দেখুৱাই দিছে আৰু অসমৰ মানুহৰ প্ৰতি যে বিজেপি চৰকাৰখনৰ কোনো দায়বদ্ধতা নাই সেইটোকে প্ৰতিপন্ন কৰিছে। বহিৰাজ্যত কৰ্মৰত প্ৰত্যেকজন নাগৰিকৰ কাৰণে তেওঁলোকৰ সুৰক্ষা, তেওঁলোকৰ ছিকিউৰিটি, তেওঁলোকৰ নিৰাপত্তা, তেওঁলোকে যদি কিবা অসুবিধা হয় তেওঁলোকক ঘূৰাই অনাৰ ব্যৱস্থা, এই আটাইবিলাকৰ কাৰণে প্ৰত্যেকজন বহিৰাজ্যত কৰ্মৰত শ্ৰমিক কৰ্মচাৰীক অসম চৰকাৰে ৰেজিষ্টাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। এখন আইন আনি বহিৰাজ্যত কাম কৰি থকা শ্ৰমিকসকলৰ নিৰাপত্তাৰ দিশটো চোৱা চিতা কৰিবৰ কাৰণে এখন নতুন আইন আনিবৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰোঁ। আজিৰ দিনটোত অসমত 3 ফালৰ পৰা কয়লাৰ চিণ্ডিকেট চলি থকা আমি দেখিবলৈ পাইছোঁ। এটা হ'ল মাৰ্ঘেৰিটা আৰু লিডু, 2 নম্বৰটো হ'ল অৰুণাচল প্ৰদেশৰ পৰা খাৰচাঙৰ পৰা আহি থকা কয়লাৰ অবৈধ এটা সাংঘাতিক চিণ্ডিকেট 2, 3 নম্বৰটো হ'ল নাগালেণ্ডৰ পৰা আহি থকা আমাৰ কি কয় সোণাৰীৰ পিনেদি আমাৰ চৰাইদেউ জিলাকৈ নাগালেণ্ডৰ পৰা আহি থকা কয়লাৰ অবৈধ খনন আৰু অবৈধ সৰবৰাহ, আৰু 4 নম্বৰটো হ'ল মেঘালয়ৰ কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ। গতিকে 4 ধৰণৰ কয়লাৰ অবৈধ খনন, অবৈধ চিণ্ডিকেট ৰাজ আৰু অসমৰ ভিতৰতে আকৌ আমাৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ, লিডু মাৰ্ঘেৰিটাৰ উপৰিও কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ এইবিলাকতো কয়লাৰ অবৈধ খনন, অবৈধ কাৰবাৰ, ব্যৱসায়, সৰবৰাহ এইবিলাক চলি আছে আৰু এইটো সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মাই এই চিণ্ডিকেটটো চলাই আছে। গতিকে মই কয়লাৰ অবৈধ চিণ্ডিকেট বন্ধ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছোঁ।